নমস্কাৰ এটি নতুন সিৰিজলৈ সকলোকে স্বাগতম জনাইছোঁ আমি গেট 4ৰ কাৰণে প্ৰতিটো ছেপাৰেট সিৰিজ লৈ আহিছোঁ ইংলিছৰ আৰম্ভ হ'ব জিকে ষ্টেটিক জিকে অলৰেডি ক্লাছ চলি আছে লাইভ ক্লাছ চলি আছে অফলাইন ক্লাছ চলি আছে মিক্স জিকে চলি আছে মডেল কুৱেশ্যন পেপাৰ চলি আছে আৰু আজিৰ পৰা আপোনালোকৰ কাৰণে বহুতে ৰিকুৱেষ্ট কৰিছিল যে ছায়েন্সৰ এটা সিৰিজ লাগে গতিকে গেট 4ৰ কাৰণে পৰীক্ষা আহিলেই অতি কম দিন আছে আপোনালোকৰ হাতত গতিকে আজিৰ পৰা ছায়েন্সৰ সিৰিজ এটা আৰম্ভ হৈছে আপোনালোকে যদি মৰম দিয়ে এই সিৰিজটো আমি কণ্টিনিউ কৰিম যদি আপোনালোকে বিচাৰে ইয়াতে অকল ছায়েন্সৰ কুৱেশ্যন থাকিব সকলোবোৰ কুৱেশ্যন গেট 4ত অহা আৰু লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহা আমি কুৱেশ্যন ডিছকাছ কৰিম চ' ছায়েন্সৰ জেনেৰেল ছায়েন্সৰ যিমানবোৰ কুৱেশ্যন আছে 6 to 10 সকলোবোৰ আমি ডিছকাছ কৰিম চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ বিশ্বাসী বন্ধু অন্যতে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ ছায়েন্সৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে পৰীক্ষাত আপোনালোকে চাই লওক চ' প্ৰথম কুৱেশ্যনটো আপোনালোকৰ স্ক্ৰীনত আছে চাই লওক হুইচ ফিউল হেজ হাইয়েষ্ট কেলৰিফাইক ভেলিউ গতিকে কোনটো ইন্ধনৰ কেলৰি মান সৰ্বাধিক ইয়াৰ ভিতৰত কোনটো ইন্ধনৰ কেলৰি মান সৰ্বাধিক নাইট্ৰজেন মিথেন হাইড্ৰজেন ইথাইলেন কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰটো এইকাৰণে মই আপোনালোক দিব দিওঁ যাতে আপোনালোকৰ প্ৰেক্টিছ হয় মনত আছেনে চ' ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে হাইড্ৰজেনটো কি বাৰু হাইড্ৰজেনটো হৈছে কেলৰি মান সৰ্বাধিক ইন্ধন হা হাইড্ৰজেনৰ কেলৰি মান সৰ্বাধিক নেক্সট কুৱেশ্যন প্ৰস্থেচিছ ইজ এ টাৰ্ম ইউজড ইন গতিকে প্ৰস্থেচিছ ক'ত ব্যৱহাৰ কৰা এটা শব্দ ক'ত ব্যৱহাৰ কৰা হয় প্ৰস্থেচিছ এই শব্দটো ক'ত ব্যৱহাৰ কৰা হয় ফিজিক্স লেবৰেটৰীত ব্যৱহাৰ কৰা হয় নে স্পেচ ৰিচাৰ্চত ব্যৱহাৰ কৰা হয় নে মেডিকেল চেণ্টাৰত ব্যৱহাৰ কৰা হয় নে জুলজিকেল পাৰ্কত ব্যৱহাৰ কৰা হয় কাৰেক্ট আনসাৰটো হৈছে মেডিকেল চেণ্টাৰত ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কুৱেশ্যনকেইটা কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু ইয়াতকৈও ভাল আপোনাৰ কুৱেশ্যন আনিম আমি মিনিমাম 3000 প্লাছ আমি কুৱেশ্যন ডিছকাছ কৰিম ইয়াতে গতিকে আপোনালোকে চিৰিজটো ফ'ল' কৰিব চ' এভিয়ান ডাইনাছৰ্ছ আৰ কমনলি ৰেফাৰ্ড টু এজ এভিয়ান ডাইনাছৰক সাধাৰণতে কাক কোৱা হয় এভিয়ান ডাইনাছৰ সাধাৰণতে কাক কোৱা হয় ইয়াৰ ভিতৰত কাক কোৱা হয় এভিয়ান ডাইনাছৰ বুলি কাক কোৱা হয় কাৰেক্ট আনসাৰটো হৈছে বাৰ্ডছ চৰাইক কোৱা হয় অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যন সোলাৰ পেনেলছ কনভাৰ্ট ডেছ এনাৰ্জি টু ডেছ এনাৰ্জি গতিকে সৌৰ পেনেলে ডেছ শক্তিক ডেছ শক্তিলৈ ৰূপান্তৰিত কৰে খালী ঠাইত কি বহিব কোনটো শক্তিক কোনটো শক্তিলৈ ৰূপান্তৰিত কৰে সৌৰ পেনেল মানে সোলাৰে কোনটো শক্তিক কোনটো শক্তিলৈ ৰূপান্তৰিত কৰে কাৰেক্ট আনসাৰটো হৈছে লাইটক ইলেক্ট্ৰিচিটিলৈ ৰূপান্তৰিত কৰে যিটো পোহৰক ইলেক্ট্ৰিচিটিলৈ জেনেৰেট কৰে হয়নে নহয় সৌৰ শক্তি সোলাৰ আছে নে আপোনালোকৰ সোলাৰ আছে এইটো গম পাব নেক্সট কুৱেশ্যন হুৱেৰ ইজ আডামছ এপল চিটুৱেটেড ইন আৱাৰ বডি আমাৰ শৰীৰত আদমৰ আপেল ক'ত অৱস্থিত এইটো কিন্তু ইণ্টাৰেষ্টিং কুৱেশ্যন আমাৰ শৰীৰত আদমৰ আপেল ক'ত আছে থেৰড ফেষ্ট লেগ ষ্টমাক ক'ত আছে আদমৰ আপেল ক'ত আছে আমাৰ শৰীৰত কাৰেক্ট আনসাৰটো হৈছে থাইৰয়ডত আছে অ'কে নেক্সট কুৱেশ্যন হুইচ ৰে হেজ হাইয়েষ্ট ফ্ৰিকুৱেঞ্চি কোনটো ৰশ্মিৰ কম্পাংক সৰ্বাধিক কুৱেশ্যনকেইটা অকণমান মন দিব কেতিয়াবা আহিব পাৰে পৰীক্ষাত যে কোনটো ৰশ্মিৰ কম্পাংক সৰ্বাধিক ভিজিবল ৰে UV গাম্মা আলফা কাৰেক্ট আনসাৰটো হৈছে গাম্মা মনত ৰাখিবা নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ দ্য পাৱাৰ হাউচ অফ দ্য চেল তলৰ কোনটোক কোষৰ শক্তিঘৰ বুলি কোৱা হয় কোষৰ শক্তিঘৰ বুলি কোনটোক কোৱা হয় ইয়াৰ ভিতৰত মাইটকণ্ড্ৰিয়া ৰাইব'জম চেল ৱাল চেল মেম্ব্ৰেন কাক কোৱা হয় কাৰেক্ট আনসাৰটো হৈছে মাইটকণ্ড্ৰিয়া নেক্সট কুৱেশ্যন দ্য টাইপ অফ হিট ট্ৰেন্সফাৰ ডেট অক'ৰ্ছ ইজ সলিডছ ইজ কল কঠিন পদাৰ্থত হোৱা তাপ সঞ্চাৰণৰ ধাৰণক কি কোৱা হয় কি বুলি কোৱা হয় কাৰেক্ট আনসাৰটো কমেণ্ট কৰিবা কি হ'ব কাৰেক্ট আনসাৰ কাৰেক্ট আনসাৰটো হৈছে কণ্ডাকশ্যন অ'কে নেক্সট কুৱেশ্যন এ টিচু ডেট কানেক্ট মাস্কেল টু বনছ ইন হিউমেন কল মানুহৰ পেশী আৰু হাড় সংযোগ কৰা কলা যাক কি বুলি কোৱা হয়
মানুহৰ পেশী আৰু হাড় সংযোগ কৰা কলাক কি বুলি কোৱা হয়? কাৰেক্ট এনসাৰ হৈছে টেণ্ডন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ এ ছুপাৰছনিক ক্ৰুইজ মিছাইল অফ ইণ্ডিয়া? তলৰ কোনটো ভাৰতৰ ছুপাৰছনিক ক্ৰুজ মিছাইল? ইয়াৰ ভিতৰত ভাৰতৰ ছুপাৰছনিক ক্ৰুজ মিছাইল কোনটো? কাৰেক্ট এনসাৰ হৈছে ব্ৰাহ্মছ। মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ দ্য কমন নেম অফ ছ'ডিয়াম বাইকাৰ্বনেট? গতিকে তলৰ কোনটো ছ'ডিয়াম বাইকাৰ্বনেটৰ সাধাৰণ নাম? আহিব পাৰে ছ'ডিয়াম বাইকাৰ্বনেটৰ সাধাৰণ নামটো কি? যদি তোমালোকে নাজানা ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো চাই কেনে ক'বচোন। ছ'ডিয়াম বাইকাৰ্বনেটৰ সাধাৰণ নাম কাৰেক্ট এনসাৰটো হৈছে বেকিং ছ'ডা। মনত ৰাখিবা, মনত থাকিব বেকিং ছ'ডা। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ছেকেণ্ড বিগেষ্ট প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম? সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ কোনটো? সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ কোনটো? ছায়েন্সৰ কুৱেশ্যন কেনেকুৱা লাগিছে? প্ৰথমটো ক্লাছ জেনেৰেল ছায়েন্সৰ প্ৰথমটো ক্লাছ কেনেকুৱা লাগিছে? এনেকুৱা ধৰণৰ ক্লাছ তোমালোকে বিচাৰা নে নিবিচাৰা? যদি নিবিচাৰা নানো, কিন্তু যদি তোমালোকে ক্লাছটো বিচাৰা তেনেহ'লে কমেণ্ট কৰিবা। যদি তোমালোকে এনেকুৱা ধৰণৰ ক্লাছ বিচাৰা কমেণ্ট কৰিবা। আমি লাইভ ক্লাছো আনো, অফলাইন ক্লাছো আনিম। চ' তোমালোকে ছায়েন্সৰ কুৱেশ্যন বিচাৰে নে নিবিচাৰে ক'বা। কাৰেক্ট এনসাৰটো হৈছে ছেটাৰ্ণ। অ'কে, নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোইং ইজ দ্য ষ্টাডি অফ বাৰ্ডছ? নিম্নলিখিত কোনটো চৰাইৰ অধ্যয়ন? আমি চৰাইৰ বিষয়ে অধ্যয়ন কৰিলে ইয়াক কি বুলি কোৱা হয়? কাৰেক্ট এনসাৰটো হৈছে অন্থিঅলজিষ্ট। মনত ৰাখিবা। নেক্সট কুৱেশ্যন, ৰাইবনছ অফ হুইচ কালাৰ আৰ ইউজড টু ইনক্ৰিজ HIV এৱাৰনেছ? গতিকে HIV সজাগতা বৃদ্ধিৰ বাবে কোন ৰঙৰ ফিটা ব্যৱহাৰ কৰা হয়? পিংক, ৰেড, য়েলো, ব্লু। কাৰেক্ট এনসাৰটো হৈছে ৰেড। অ'কে, নেক্সট কুৱেশ্যন, ৱেন হোৱাইট লাইট পাছড থ্ৰু এ প্ৰিজিম? গতিকে উই অবজাৰ্ভ ভেৰিয়াছ কালাৰ্ছ দিছ প্ৰপাৰ্টি অফ লাইট ইজ কল্ড? প্ৰিজমৰ মাজেৰে বগা পোহৰ পাৰ হ'লে আমি বিভিন্ন ৰং পৰ্যবেক্ষণ কৰোঁ। পোহৰ এই ধৰ্মক কি বুলি কোৱা হয়? কুৱেশ্যনটো মন দিব। যেতিয়া প্ৰিজমৰ মাজেৰে বগা ৰং বা বগা পোহৰ পাৰ হৈ যায় আমি বিভিন্ন ৰং পৰ্যবেক্ষণ কৰোঁ, হয়নে? গতিকে পোহৰৰ এই ধৰ্মক কি বুলি কোৱা হয়? মনত ৰাখিব, পোহৰৰ এই ধৰ্মক বিক্ষিপ্ততা বুলি কোৱা হয়। ইংৰাজীত ডিছপাৰচন। মনত ৰাখিবা। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য ইণ্ডিয়ান ছেটেলাইট আৰ্যভট্ট লঞ্চ? গতিকে ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট কোন বছৰত উৎক্ষেপণ কৰা হৈছিল? কিমান চনত? আৰ্যভট্ট কিমান চনত উৎক্ষেপণ কৰা হৈছিল? কাৰেক্ট এনসাৰটো হৈছে 1975, অপশ্যন চি। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং পিৰামিডছ আৰ ভেৰি পুৰ ট্ৰি ক্লাইমেট? তলৰ কোনটো প্ৰাইমেট অতি বেয়া গছ আৰোহী? গতিকে প্ৰাইমেটছ, মই পিৰামিড বুলি কৈছিলোঁ, চৰি, প্ৰাইমেটছ। কাৰেক্ট এনসাৰটো হৈছে গৰিলাছ। মনত ৰাখিবা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ দ্য ষ্টাডি অফ স্কিন ডিজিজ? গতিকে ছালৰ ৰোগৰ অধ্যয়নৰ বৈজ্ঞানিক নাম কি? আমি যদি ছালৰ ৰোগৰ অধ্যয়ন কৰোঁ তেনেহ'লে বৈজ্ঞানিক নাম কি? এইবিলাক কমন কুৱেশ্যন দেই, গেট 4ত আহিব পাৰে, কাৰণ গেট 4ত এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকে দেখা পাবা। চ' তোমালোকে ভালকৈ মন দিবা। ছালৰ ৰোগৰ অধ্যয়নৰ বৈজ্ঞানিক নাম কি? ডাৰ্মেটলজি, এণ্টমলজি, অৰিয়েণ্টলজি, মেমেলজি। কাৰেক্ট এনসাৰটো হৈছে ডাৰ্মেটলজি। অপশ্যন এ ইজ ৰাইট এনসাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ এ বেক্টেৰিয়েল ডিজিজ? তলৰ কোনটো বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ? গতিকে ইয়াৰ ভিতৰত বেক্টেৰিয়াৰ দ্বাৰা কোনটো ৰোগ হয়? একদম ইজি,
কলেৰা বেক্টেৰিয়া ধাৰাৰ হয় এবাৰ শুনা পাইছিলোঁ আমি সৰু থাকোঁতে যে কলেৰা এবাৰ মহামাৰীত আহি আমাৰ বহু মানুহ মৰিছিল কলেৰা বেক্টেৰিয়া ধাৰা হয় নেক্সট কুৱেশ্যন এমং দ্য 4 stars given below which of the following stars is the closest to the sun তলত দিয়া 4টা তৰাৰ ভিতৰত তলৰ কোনটো তৰা সূৰ্যৰ আটাইতকৈ ওচৰত থাকে ইয়াৰ ভিতৰত কোনটো তৰা সূৰ্যৰ আটাইতকৈ ওচৰত থাকে বহুত ইম্পৰ্টেন্ট কুৱেশ্যন সূৰ্যৰ আটাইতকৈ ওচৰত থকা তৰাটোৰ নাম কি কাৰেক্ট এনসাৰ হৈছে প্ৰক্সিমা সেঞ্চুৰি নেক্সট কুৱেশ্যন দ্য ইউনিভাৰ্ছ ইন এ নাটশেল ইজ এ বুক ৰিটেন বাই এই কিতাপখন কোনে লিখিছিল দ্য ইউনিভাৰ্ছ ইন এ নাটশেল এই কিতাপখন কোনে লিখিছিল এলবাৰ্ট আইনষ্টাইন কাৰ্ল ছাগান ষ্টেফেন হকিংছ মাৰ্ক বুছনেন কোনে লিখিছিল কাৰেক্ট এনসাৰ হৈছে ষ্টেফেন হকিংছে লিখিছিল নেক্সট কুৱেশ্যন নিউ হৰিজনছ ইজ দ্য নেম অফ কোনে নিউ হৰিজন কাৰ নাম কিহৰ নাম নিউ হৰিজন হৈছে প্ৰপ টু প্লুটো গতিকে প্লুটোৰ এটা নাম নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং মেটেল ইজ ওয়াইডলি ইউজ ইন দ্য পেকেজিং ইণ্ডাষ্ট্ৰি তলৰ কোনটো ধাতু পেকেজিং উদ্যোগত ব্যাপকভাৱে ব্যৱহাৰ হয় পেকেজিং উদ্যোগত কোনটো ধাতু ব্যৱহাৰ কৰা হয় তোমালোকে অলৰেডি পাই আহিছা ইয়েছ এলুমিনিয়াম ফইল পাইছা নহয় কিবা পেকেজিং কৰিবলৈ বা পেকেট ধৰা হ'ল তোমালোকে ছুইগিত কিবা এটা বস্তু অৰ্ডাৰ দিলা খাদ্যৰ পৰা আদি কৰি হওক যিকোনো ধৰণৰ পেকেজিঙত এলুমিনিয়াম ব্যৱহাৰ কৰাৰ কাৰণ এলুমিনিয়ামত বস্তুবোৰ বেয়া নহয় বুজি পাইছা বুজি পালা নহয় নেক্সট কুৱেশ্যন এষ্ট্ৰনট কল্পনা চাওলা ডাইড ইন হুইচ অফ দ্য ফলোইং স্পেচ শ্যাটল ক্ৰেছেছ গতিকে তলৰ কোনটো মহাকাশযান দুৰ্ঘটনাত মহাকাশচাৰী কল্পনা চাওলাৰ মৃত্যু হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেক্ট এনসাৰটো হৈছে কলম্বিয়া অ'কে নেক্সট কুৱেশ্যন ইন স্পেচ টাৰ্মিনলজি PSLV stands for মহাকাশ পৰিভাষাত PSLV অৰ্থ কি PSLV মানে সম্পূৰ্ণ নাম কি PSLV সম্পূৰ্ণ নাম কি শুদ্ধটো হৈছে পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল অ'কে মনত ৰাখিবা সো এয়া আছিল আজি জেনেৰেল সায়েন্সৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আশা কৰোঁ ক্লাছটো ভাল পালে যদি ভাল পাইছে তেনেহ'লে কণ্টিনিউ কৰিব লাগে যিটো কমেণ্ট কৰিবা আৰু যদি নালাগে আমি নেক্সট বেলেগ ক্লাছ আমি আৰম্ভ কৰি দিম সো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে আৰু যিসকলে আমাৰ ক্লাছত আজি প্ৰথমবাৰ নতুনকৈ জইন হৈছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব অ'কে আজিলৈ মানে নেক্সট ক্লাছত লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম